ঘৰৰ পৰা ওলাই গৈ বিদ্যালয় নাপালেগৈ আয়ুষ। ই ৰিক্সাৰ খুন্দাত প্ৰাণ হেৰুৱালে দুৰ্ভগীয়া আয়ুষে। আয়ুষৰ মৃত্যুৰ পিছতে উত্তপ্ত গোৱালপাৰাৰ কৃষ্ণাই। আয়ুষৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাইজে অৱৰোধ কৰিলে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। আমাৰ ২০০ টকা দালালি আগত বন্ধ কৰিব লাগিব আৰু পিলপিলি অহা বন্ধ কৰিব। মানুহ মৰি আছে, বাচ্চা মৰি আছে ৮ বছৰৰ। সৰু সৰু বাচ্চা পিলপিলি চলে আমাৰ এটা সৰু ল'ৰাক মাৰি পেলাইছে। মাত্ৰ দুমাহ পূৰ্বে পিতৃক হেৰুৱাইছিল দ্বিতীয় শ্ৰেণীত পঢ়া ৮ বছৰীয়া কণমানি আয়ুষ ভট্টাচাৰ্যই। ব্যক্তিগত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰিছিল কৃষ্ণাৰ জ্যোতিনগৰৰ বাসিন্দা আয়ুষে। অন্য দিনাৰ দৰে সোমবাৰে পুৱা ঘৰৰ পৰা বিদ্যালয়লৈ বুলি ওলাই আহিছিল আয়ুষ ভট্টাচাৰ্য। কিন্তু বিদ্যালয়লৈ গৈ থকা অৱস্থাত কৃষ্ণাই বজাৰত ই ৰিক্সাৰ খুন্দাত ঘটনাস্থলীতে মৃত্যু হয় আয়ুষৰ। দুৰ্ঘটনাৰ পিছতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে উত্তেজিত ৰাইজে। মৃতকৰ আত্মীয়ক উচিত ক্ষতিপূৰণৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত শীঘ্ৰে ই ৰিক্সাৰ চলাচল বন্ধ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত ৰাজপথত আবদ্ধ হৈ পৰে শ শ বাহন। এটাই নাতিনী, মোৰ নাতিনীৰ দেউতাটোৱে ২ মাহ আগত মাৰা গৈছে। এতিয়া মাকটোৰ এইটোৱে আছিল ভৰসা, সেই বাচ্চাটোও মাৰা গ'ল। এতিয়া মাকটোক কোনে ভৰসা কৰিব? মাকটো কি হ'ল? কেনেকুৱা মাৰা গ'ল? কেনেকুৱা গ'ল? পিলপিলি এক্সিডেণ্ট কৰিছে। পিলপিলিতো পাৰ্মিশ্যন নাই। ছাত্ৰ আছিলে চেণ্ট জেভিয়াৰ্ছত পঢ়া ল'ৰা। বয়স কিমান হ'ব? বয়স ৭ৰ পৰা ৮ হ'ব। পৰৱৰ্তী সময়ত দুৰ্ঘটনাস্থলীত গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে আয়ুষৰ মৃতদেহ। দুধনৈৰ পৰা অৰুণ নাথৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ ১৮ এপত। নিউজ ১৮ এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ ১৮ এপ। ঘৰৰ পৰা ওলাই গৈ বিদ্যালয় নাপালেগৈ আয়ুষ। ই ৰিক্সাৰ খুন্দাত প্ৰাণ হেৰুৱালে দুৰ্ভগীয়া আয়ুষে। আয়ুষৰ মৃত্যুৰ পিছতে উত্তপ্ত গোৱালপাৰাৰ কৃষ্ণাই। আয়ুষৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাইজে অৱৰোধ কৰিলে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। আমাৰ ২০০ টকা দালালি আগত বন্ধ কৰিব লাগিব আৰু পিলপিলি অহা বন্ধ কৰিব। মানুহ মৰি আছে, বাচ্চা মৰি আছে ৮ বছৰৰ। সৰু সৰু বাচ্চা পিলপিলি চলে আমাৰ এটা সৰু ল'ৰাক মাৰি পেলাইছে। মাত্ৰ দুমাহ পূৰ্বে পিতৃক হেৰুৱাইছিল দ্বিতীয় শ্ৰেণীত পঢ়া ৮ বছৰীয়া কণমানি আয়ুষ ভট্টাচাৰ্যই। ব্যক্তিগত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰিছিল কৃষ্ণাৰ জ্যোতিনগৰৰ বাসিন্দা আয়ুষে। অন্য দিনাৰ দৰে সোমবাৰে পুৱা ঘৰৰ পৰা বিদ্যালয়লৈ বুলি ওলাই আহিছিল আয়ুষ ভট্টাচাৰ্য। কিন্তু বিদ্যালয়লৈ গৈ থকা অৱস্থাত কৃষ্ণাই বজাৰত ই ৰিক্সাৰ খুন্দাত ঘটনাস্থলীতে মৃত্যু হয় আয়ুষৰ। দুৰ্ঘটনাৰ পিছতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে উত্তেজিত ৰাইজে। মৃতকৰ আত্মীয়ক উচিত ক্ষতিপূৰণৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত শীঘ্ৰে ই ৰিক্সাৰ চলাচল বন্ধ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত ৰাজপথত আবদ্ধ হৈ পৰে শ শ বাহন। এটাই নাতিনী, মোৰ নাতিনীৰ দেউতাটোৱে ২ মাহ আগত মাৰা গৈছে। এতিয়া মাকটোৰ এইটোৱে আছিল ভৰসা, সেই বাচ্চাটোও মাৰা গ'ল।
এতিয়া মাকটোক কোনে বৰষুণ চুকৰ মাকটো কি হ'ল কেনেকুৱা মাৰা গেল হা কেনেকুৱা গেল পিলপিলি এক্সিডেণ্ট কৰিছে পিলপিলিতো পাৰ্মিশ্যন নাই ছাত্ৰ আছিলে চেণ্ট জিভিয়াৰ্ছত পৰা ল'ৰা বয়স কিমান হ'ব বয়স 7 পৰা 8 হ'ব পৰৱৰ্তী সময়ত দুৰ্ঘটনাস্থলীত গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে আয়ুষৰ মৃতদেহ দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ